আপোনালোকে ঘোটা খাইছে কিন্তু আজি আমাৰ পাঠকে এনেকুৱা এটা ঘোটা তৈয়াৰী হৈছে মানে তেওঁ এটা ব্যৱস্থাপনা কৰিছে এই ঘোটাটোৰ বিষয়ে মই আজিলৈ শুনা নাই আমাৰ পাঠকে কৈ দিয়কচোন অকণমান এইটো চাওক এইটো ঘোটাটো বিশেষকৈ আমি শিৱৰাত্ৰিত গাখীৰ চেনি গুড় চেনিকল জাহাজী কল মিক্স কৰি পেলাই আমি ঘোটা বনাওঁ কিন্তু আমি এই জানুৱাৰীত এই কচু আৰু এই ৰৌ মাছৰ মাথা কণ জলকীয়া সহ আমি এটা ঘোটা বনাওঁ এই ঘোটাটো খাবলৈ এনেকুৱাভাৱে জিভাত দিলেই মানে এইপিনে পেটলৈ টানি নিয়ে চুম্বকে টানে এই ঘোটাটো খালে আপোনালোকে খাই চাওক আৰু দ্বিতীয় দিন আপোনালোকে এইটো বিচাৰি গোটেই পৃথিৱী চলাচ কৰি ফুৰিব লাগিব এইটো বস্তু এনেকুৱা বস্তু আপুনি জিভাখনত দিয়াৰ লগে লগে পেটলৈ মানে এইটো আমাৰ যিটো শিৱৰাত্ৰি ঘোটা অকণমান খালে খাওঁ খাওঁ লাগি থাকে যে সেই একেটা মানে সেইটো কাৰণে আপুনি ইয়াৰ নাম ঘোটাই দি দিছে মজা কিন্তু চাউলটো মই এইটো দেখুৱাব বিচাৰিছোঁ এইটো কোনো ধৰণৰ দোকানৰ চাউল নহয় মানে এওঁলোকে ঘৰতে খেতি কৰা খুব ভাল লাগে খাবলৈ আঠা কিন্তু ঢেৰ খাব নোৱাৰোঁ এইটো কি চাউল বাৰু এইটো আমাৰ বুৰুলি বাও বুলি কয় এইটো বুৰুলি বাও অলপ অলপ শুং আছে অঁ বুৰুলি বাও অঁ এইটো আমি পয়া ৰাখিছোঁ আমাৰ এইটো ৰোৱা খেল নাই আমি পলসত নদী পলসত এই খেতিটো কৰোঁ ইয়াক যদি লাহকৰ গৰম জোলৰ সৈতে খোৱা হয় তেতিয়াহ'লে ইয়াৰ উঠোৱাজনে পিছত আকৌ অলপ দাঙি দিবলগীয়া হয় তেওঁ মানে এনেকুৱা ইণ্টাৰেষ্ট পায় যে ৰান্ধনি আৰু দ্বিতীয়বাৰ নোসোধে এই চাউলৰ ভাত খালে ডাঙৰ কথা হ'ল এওঁলোকৰ ইয়াত প্ৰত্যেকটো বস্তু আমি খোৱাতকৈ আমিতো সাৰ দিয়া বস্তুৱে খাই এওঁলোকে কিন্তু সঁচা কথা ক'বলৈ গ'লে একদম খাটি যিটো খাদ্য খাটি খাদ্য তেওঁলোকে কালি এতিয়া মঙলবাৰে তেল পেৰি আনিছে ঘৰুৱা তেল আমিতো যিটো তেল খাওঁ ঠিকেই নাই কি তেল খাওঁ এওঁলোকে এই কষ্ট হয় এওঁলোকৰ বিশেষকৈ বাৰিষা যথেষ্ট কষ্ট হয় তথাপিতো কিন্তু এওঁলোকে নিজে কৰি নিজে খাই সুন্দৰকৈ আনন্দত আছে ইয়াতে তেওঁলোক সুস্থ হৈ আছে এওঁলোক বয়স হৈছে যদিও দেখিছে কি আনন্দত আছে সুস্থ হৈ আছে কেলৈ এওঁলোকে ভাল খাদ্য খাইছে আৰু ভালকৈ সুন্দৰকৈ দিনবোৰ উদযাপন কৰিছে মাৰি দিয়া